মই সকলোকে নমস্কাৰ জনাইছোঁ। জয় ভোটাৰ। মই আজীৱনৰ কাৰণে মানে লাইফ টাইমৰ কাৰণে মই মেম্বাৰশ্বিপ বনাই লৈছোঁ, যিটো মেম্বাৰশ্বিপৰ ফিজ 5,000 টকা। আৰু 5,000 টকাৰ মেম্বাৰশ্বিপ বনাই ল'লে লাইফ টাইমৰ কাৰণে ৰিনিউৱেল কৰিব নালাগে, এইটো আজীৱন থাকিব। আৰু তেনেকুৱা যদি কোনোবাই যদি কৰিব বিচাৰে বেলেগ মানুহ কৰিব পাৰিব। আৰু কিছুমান মানুহ আছে আমাৰ মাজত যাৰ লগত টকা পইচা আছে, তেওঁলোকে বাৰে বাৰে ৰিনিউৱেল কৰাটো মানে ভাল নাপায়। আৰু তেওঁলোকে কিছুমানে বহুতে ধৰক লাইফ টাইম কৰিবলৈ ইচ্ছা কৰি আছে। মই জনামতে কেইজনমানৰ ভিতৰতে কেইজনমানে লাইফ টাইম মেম্বাৰ বনাম বুলি তেওঁলোকে আগ্ৰহ কৰিছে। গতিকে তাৰে মাজতে আমাৰ যিমান মেম্বাৰ আছে, যাৰ যি সামৰ্থ্য, এই সামৰ্থ্য অনুযায়ী আমাৰ বিভিন্ন পদাধিকাৰীসকলেও তেওঁলোকে আজীৱনৰ কাৰণে লাইফ টাইমৰ কাৰণে 5,000 টকা দি পেলাই মেম্বাৰশ্বিপ ল'ব পাৰিব। এইটো সুবিধা দিয়া হৈছে। মই অল ইণ্ডিয়া লেভেলত প্ৰথমবাৰৰ কাৰণে মই অসমৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰেছিডেণ্ট হৈ পেলাই মই লাইফ টাইম মেম্বাৰশ্বিপটো বনাই ল'লোঁ। আৰু এই মেম্বাৰশ্বিপৰ কাগজ ফৰ্ম যিটো চাৰ্টিফিকেট এইটোৱে হয়। মই আপোনালোকক দেখুৱাই দিছোঁ, এইটো আপোনালোকে সুন্দৰকৈ চাব পাৰিব। এইযোৰ 5,000 টকীয়া লাইফ টাইম মেম্বাৰশ্বিপৰ চাৰ্টিফিকেট। আৰু এই চাৰ্টিফিকেটটো লাইফ টাইম চাৰ্টিফিকেট, এইটো তাৰ মূল্যটো হ'ল 5,000 টকা। আৰু এই 5,000 টকীয়া যিটো লাইফ টাইম যিটো চাৰ্টিফিকেট, এইটো ধনী আৰু গৰীবৰ লগত কোনো কথা নাই। যাৰ সামৰ্থ্য আছে, যাৰ ইচ্ছা আছে, তেওঁলোকে সকলোৱে ল'ব পাৰিব। আৰু যাৰ ইচ্ছা নাই তেওঁলোকে 200 টকাকৈ ফিজ দি পেলাই তেওঁলোকে মেম্বাৰশ্বিপ ল'ব পাৰিব। কিন্তু তেওঁলোকে 4 বছৰ মূৰে মূৰে ৰিনিউৱেল কৰিব লাগিব। 5,000 টকীয়া লাইফ টাইমতো ৰিনিউৱেল কৰিব নালাগে, এইটো ৰিনিউৱেলৰ ব্যৱস্থা নাই, এইটো লাইফ টাইম হ'ব।